Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত DODLত পঢ়িম বুলি ভাবিছে তেওঁলোকৰ কাৰণে যেহেতু এডমিশনৰ যি প্ৰক্ৰিয়া সেই এডমিশনৰ প্ৰক্ৰিয়াৰ সম্পৰ্কে মই অৱগত কৰিছিলো আপোনালোকক জাননীখনৰ বিষয়ে ইতিমধ্যে অৱগত কৰিলো আৰু কেতিয়া আপোনালোকৰ এডমিশন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু কেতিয়া আপোনালোকৰ লাষ্ট ডেট হয় সেইখিনি কথা আপোনালোকক ইতিমধ্যে ক'লো সেই ভিডিঅ'টোতে মই আপোনালোকক ফিজৰ কথাও যেহেতু কৈছো গতিকে আপোনালোকে ভিডিঅ'টি চাই ল'ব মই ডেসক্ৰিপচনত লিংকো দি দিম যদি আপোনালোকে চোৱা নাই সো আপোনালোকৰ গেটাৰতে জনাই থওঁ যে DODLৰ যি এডমিশন সেই এডমিশন ইতিমধ্যে আৰম্ভ হৈছে সো আপোনালোকে এডমিশন ল'ব পাৰে এতিয়া আপোনালোকে সেই এডমিশনৰ সংক্ৰান্ততে আসলতে মোক কিছু কথা সুধিছিল এডমিশন বিলাক কেনেকৈ আপোনালোকে ল'ব বা হেয়া অনলাইন হ'ব নে অফলাইন হ'ব এই কথাখিনি আপোনালোকে যেহেতু মোক সুধিছিল গতিকে আপোনালোকক এই ভিডিঅ'টিত মই সেই কথাখিনিৰ ওপৰতে কব বিচাৰিম সো আপোনালোকক প্ৰথমতে এডমিশনৰ যিখন নোটিফিকেশন হেতু দেখুৱাই লৈছো সো আপোনালোকৰ যি এডমিশনৰ সাধাৰণতে প্ৰগ্ৰামৰ যিটো আসলে এডমিশন প্ৰগ্ৰাম বা এডমিশনৰ আৰম্ভণি 28 ডিসেম্বৰৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 30 জানুৱাৰীলৈকে চলিব ডিসটেন্সৰ এটা এই যিটো এডমিশন বিলাক হ'ব সেই এডমিশন বিলাক সাধাৰণতে আপোনালোকৰ অনলাইন মাধ্যমত আপোনালোকে কৰিব নোৱাৰিব এটো আপোনালোকে অফলাইন মাধ্যমতহে আপোনালোকে এডমিশন কৰিব পাৰিব আৰু এই এডমিশনটো কৰিবৰ কাৰণে বা এডমিশন বিলাক কৰিবৰ কাৰণে আপোনালোকে যিখন কলেজত ডিসটেন্সৰ আসলতে ডিসটেন্স আছে বা যিখন কলেজে ডিসটেন্সৰ যি সেন্টাৰ হে ডিসটেন্স আসলতে চলাই আছে তাত আপোনালোকে গৈ সাধাৰণতে এটো এডমিশন ল'ব পাৰে বা আপোনালোকে খবৰ কৰি ল'ব কোনখন কলেজ বা কোট সাধাৰণতে ডিসটেন্সৰ ক্লাছ বিলাক হয় বা এডমিশন বিলাক হয় হেতুৰ সম্পৰ্কে আপোনালোকে অৱগত হৈ ল'ব আৰু তাত গৈ আপোনালোকে এডমিশন বিলাক ল'ব আৰু ইয়াৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আপোনালোকে যেহেতু যদিহে আপোনালোকে ইয়াত এডমিশন অনলাইন হোৱাৰ যদি আপোনালোকে ভাবে যে অনলাইন কিয় হোৱা নাই বা অনলাইন হোৱাৰ যদি কথা আপোনালোকে কথা কয় তেতিয়াহলে DODLৰ অফিচিয়েল ৱেবছাইটটা আছে আপোনালোকে তাতো যাব পাৰে কিন্তু সেই ৱেবছাইটটোত যদি আপোনালোকে চাই তেতিয়াহলে কোনো ধৰণৰ আসলতে সেই ৱেবছাইটটো ওপেন প্ৰথমতে হয় কিন্তু পিছৰখিনি যেতিয়া আপোনালোকে ওপেন কৰিব তাত আসলতে ওপেনটো নেদেখুৱায় আপোনালোকক মই দেখুৱাই দিছো চেণ্টাৰ ফৰ ডিসটেন্স এণ্ড অনলাইন এডুকেশ্যন এটো ডিব্ৰুগড় ইউনিভাৰ্চিটি যেটো অফিচিয়েল ৱেবছাইট তাত আপোনালোকে ভিজিট কৰিলে পাব আৰু ইয়াত আপোনালোকে দেখা পাইছে এটো হৈছে এটা ৱেবছাইট আৰু এটো বিশেষকৈ আপোনালোকৰ ডিসটেন্সৰে হয় ডিসটেন্স এণ্ড অনলাইন ইয়াত আপোনালোকে যদি অফিচিয়েল যেটো ৱেবছাইটলৈ যায় অফিচিয়েল ৱেবছাইট অৰ্থাৎ আপোনালোকৰ যি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডিসটেন্সৰ যেটো অফিচিয়েল ৱেবছাইট হেতু ৱেবছাইটটো হৈছে dodldu.in এটো হৈছে আপোনালোকৰ অফিচিয়েল ৱেবছাইট ইয়াত যদি মই ক্লিক কৰো তেতিয়াহলে যদি আপোনালোকে চাই ইয়াত নেক্সট পেজটো অৰ্থাৎ যেটো পেজ সাধাৰণতে আহিব লাগে আপোনালোকৰ এডমিশনৰ সংক্ৰান্তত যেটো পাব লাগে সেইখিনি আপোনালোকৰ নাহে আপোনালোকৰ ইয়াত ব্ল্যাঙ্ক দেখাব হোৱাইট দেখাব গতিকে ইয়াত আপোনালোকে একো বিচাৰি নাপাব সো হেতু কাৰণে এই ৱেবছাইটটো যেহেতু খুল নাখায় হেবাবে আপোনালোকে অটোমেটিক্যালি অফলাইন এডমিশন লোৱাৰ কথা আহি পৰিব বা অফলাইন এডমিশন ল'ব পাৰে আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে আৰু এটা কামো কৰিব পাৰে হেয়া হৈছে যদি কিবা ইনফৰমেশন জানিব লাগে তেতিয়াহলে আপোনালোকে এডমিনিষ্ট্ৰেটিভ যেটো পাৰ্ট আসলতে তাত ফোন কৰি ল'ব পাৰে বা ফোন কৰি আপোনালোকে সুধিব পাৰে বিভিন্ন ধৰণৰ কথা আপোনালোকৰ যেটো অসুবিধা আছে সেইখিনি সম্পৰ্কে অৱগত হ'ব আৰু যেহেতু ইয়াত ৱেবছাইটটো ওপেনে নহয় গতিকে আপোনালোকে আসলতে অনলাইন কোনো পদ্ধতি কৰিব নোৱাৰিব অফলাইনে সাধাৰণতে কৰিব লাগিব আৰু এই ক্ষেত্ৰত কোট সাধাৰণতে আপোনালোকৰ চেণ্টাৰছ বিলাক আছে এই চেণ্টাৰ বিলাকত গৈ এডমিশন ল'ব আৰু তাত আপোনালোকক যেহেতু ফিজ বিলাক কোৱাই হৈছে আপোনালোকে সেই ফিজটো দি আপোনালোকে এডমিশন ল'ব আৰু তাত আপোনালোকৰ ডিটেইলছ সুধিলে নিশ্চয় আপোনালোকক অৱগত কৰিব অনলাইন এডমিশন যেহেতু নহয় গতিকে অনলাইন আপোনালোকে কৰিব নোৱাৰিব সো ইয়াত কোট আছে সেইখিনি আপোনালোকে খবৰ কৰি ল'ব আৰু তাত গৈ আপোনালোকে এডমিশন লওক সো আপোনালোকৰ যিখিনি সংশয় আছিল এডমিশনৰ প্ৰক্ৰিয়াটো সম্পৰ্কে কোট আপোনালোকে এডমিশন ল'ব কেনেকৈ ল'ব সো আপোনালোকক এইখিনি অৱগত কৰিলো আশা কৰিছো ভিডিঅটো আপোনালোকে ভাল পালে যদি ভাল পালে তেনহলে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব আজিলৈ মানে ধন্যবাদ